আজিৰ এই সভাৰ সন্মানীয় সভাপতি জনাব হাফিজ আতাউৰ ৰহমান ডাঙৰীয়া, সন্মানীয় অসম ৰাজ্যিক জামিয়াত উলেমাৰ এডিশ্যনেল জেনেৰেল ছেক্ৰেটাৰী সন্মানীয় আব্দুল কাদের ডাঙৰীয়া, ষ্টেট জামিয়াতৰ ভাইচ প্ৰেছিডেণ্ট মুফতি ফখৰুল ইছলাম ডাঙৰীয়া, সন্মানীয় মুফতি আব্দুল মান্নান ডাঙৰীয়া, ডিষ্ট্ৰিক্ট ভাইচ প্ৰেছিডেণ্ট সন্মানীয় মাষ্টাৰ আব্দুছ সত্তাৰ ডাঙৰীয়া, সন্মানীয় মৌলানা আতাউৰ ৰহমান ডাঙৰীয়া, ডিষ্ট্ৰিক্ট ভাইচ প্ৰেছিডেণ্ট মৌলানা ইছৰাইল ডাঙৰীয়া, ডিষ্ট্ৰিক্ট জেনেৰেল ছেক্ৰেটাৰী আব্দুছ ছালাম ডাঙৰীয়াকে প্ৰমুখ কৰি সন্মানীয় এডভোকেট জুনাইদ খালিদ ডাঙৰীয়া আৰু জাষ্টিছ ফৰামৰ সন্মানীয় মতিউৰ ৰহমান ডাঙৰীয়াকে প্ৰমুখ কৰি আজি মোৰ সন্মুখত বিৰাজমান প্ৰতিগৰাকী সন্মানীয় অতিথিবৃন্দ, এই অঞ্চলৰ তথা অসমৰ বিভিন্ন কোণৰ পৰা অহা বিশিষ্ট নাগৰিকসকল আৰু মোৰ মৰমৰ ভাই বন্ধুসকল, ভাষণ প্ৰতিগৰাকী ব্যক্তি আৰম্ভ কৰাৰ আগতে এষাৰ কথা কৈছে বিছমিল্লাহিৰ ৰহমানিৰ ৰহিম। তাৰ আগতে এষাৰ কথা আৰু আছে, আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম বুলি যেতিয়া কওঁ, আমি প্ৰথম কথা এইটো কওঁ যে আল্লাহক আমি স্মৰণ কৰাৰ আগতে শয়তানক আমি বাহিৰ কৰিম। তাৰ বাবে প্ৰথমতে যদি মনৰ পৰা শয়তানক বাহিৰ কৰি নিদিওঁ, তেতিয়াহ'লে কিন্তু এই আমাৰ সভাখন সাফল্যমণ্ডিত নহ'ব। সেইকাৰণে মই জয় জয়তে সকলোকে মই অনুৰোধ জনাইছোঁ যে আজি পবিত্ৰ কোৰাণখনক যদি আমি স্মৰণ কৰোঁ আৰু প্ৰকৃততে যদি আমি এজন ওপৰত থকাজনক নেদেখাজনক বিশ্বাস কৰা ব্যক্তি হওঁ, তেতিয়াহ'লে এষাৰ কথা আমি মনস্থ কৰিব লাগিব। আৰু সেইষাৰ কথা মই যলৈকে যাওঁ তোলৈকে কওঁ, আমাৰ সকলোৰে সন্মানীয় ডক্টৰ ভূপেন হাজৰিকাই যোনষাৰ কথা কৈছিলে যে মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা। তাৰ লগত আৰু এষাৰ কথা আছে, দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদীত পাৰ হৈ তোমাৰে সাহত তুমি হেৰুৱাবানো কি। আজি শ্ৰদ্ধেয় ৰাইজ, আমি সদায় কোনোবাই যদি আমাৰ কান্ধটো বিচাৰে, সেই কান্ধটো আমি দিবলৈ, যিহেতুকে নিজকে লৈ আমি ইমানেই ব্যস্ত যে নিজৰ কান্ধটো দিলে যেনিবা অকণমান ক্ষতি হৈ যাব, আমাৰ মনোবৃত্তি তেনেকুৱা। মই অকল ভাৰতবৰ্ষৰ নহয়, আজি গোটেই পৃথিৱীত যদি আমি প্ৰেক্ষাপটত চাওঁ, আমি যি দেখিছোঁ মই তাৰ কথা কৈছোঁ। মানৱীয়তা বোধটো লাহে 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 শেষ হৈ যাব ধৰিছে। আজি এই মঞ্চত মোৰ ইংৰাজ এজন খুব ডাঙৰ কবি আছিলে, তেওঁৰ নামটো আছিলে লি হাণ্ট। আৰু লি হাণ্ট নামে আপোনালোকে বহুতে শুনিছে চাগে। তেওঁ এটা কবিতা লিখিছিলে আৰু এই কবিতাটোত এজন চুফি এজন সন্ত আছিলে বেন আদম, তেওঁৰ কথা কৈছিলে যে আবু বেন আদম মে হিজ ট্ৰাইব ইনক্ৰিজ। আবু নামৰ যোনজন ব্যক্তি, তেওঁৰ যাতে প্ৰজন্ম আৰু বৃদ্ধি পাওক। এৱক ওৱান নাইট ফ্ৰম এ ডিপ ড্ৰিম অফ পিচ। খুব সুন্দৰকৈ শুই আছিলে, কিন্তু হঠাতে তেওঁ এটা সপোন এটা দেখি পেলাই তেওঁ উঠি গ'ল। এণ্ড চ' উইদিন দ্য মুনলাইট ইন হিজ ৰুম, গোটেই তেওঁৰ ৰুমটো যোনটো আছিলে, য'ত থাকিছিলে, তাত এটা চাৰিওপিনে চন্দ্ৰৰ পোহৰেৰে ভৰ্তি হৈ গৈছিলে। মেকিং ইট ৰিচ এণ্ড লাইক এ লিলি ইন ব্লুম, এটা লিলি ফুলৰ নিচিনা, পদুম ফুল এপাহিৰ নিচিনা সুন্দৰকৈ ৰুমটো জাগ্ৰত হৈ গৈছিলে। এণ্ড মেকিং ইন ৰিচ এণ্ড লাইক এ লিলি ইন ব্লুম, এন এঞ্জেল ৰাইটিং ইন এ বুক অফ গ'ল্ড। এগৰাকী ফৰিষ্টাই এখন সোণৰ কিতাপত কিবা এটা লিখি আছিলে। তেতিয়া আবুৱে সুধিছিলে তেওঁক, হোৱাট ৰাইটছ দাও, আপুনি কি লিখিছে? তেতিয়া সেই এঞ্জেলগৰাকী, ফৰিষ্টাগৰাকীয়ে কৈছিলে, দ্য নেমছ অফ দ'জ হু লাভ দ্য লৰ্ড। আল্লাহক
প্ৰকৃততে যিসকল ব্যক্তিক ভাল পায় মই তেওঁলোকৰ নাম লিখিছোঁ তেতিয়া আপুৱে সুধিছিলে এণ্ড ইজ মাইন ওৱান মোৰ নামটো আপুনি যোনখন লিষ্টত লিখিছে তাত মোৰ নামটো আছেনে ফৰিষ্টাৰগৰাকীয়ে চালে কৈছে নেই নট চ' আপোনাৰ নামটো দেখোন ইয়াত নাই তেতিয়া আবুৱে এষাৰ কথা ক'লে যে যদি আপুনি বেয়া নাপায় ৰাইট মি এজ ছামৱান হু লাভছ হিজ ফেলোমেন মোৰ নামটো আপুনি আপোনাৰ এই বহীখনত এগৰাকী এনে ব্যক্তি যোনে নিজৰ আত্মীয় স্বজনকেই নহয় নিজৰ গোটেই সমাজখনক ভাল পায় তেওঁলোকক তেনে এজন ব্যক্তি বুলি মোৰ নামটো আপুনি লিখিবনে ফৰিষ্টাই ক'লে হ'ব মই আপোনাৰ নামটো লিখিম নামটো লিখি তেওঁ হঠাৎ গায়ব হৈ গ'ল নাইকিয়া হৈ গ'ল অন্তৰ্ধান হৈ গ'ল The next night it came again with a great awakening light and showed the names of those who love the Lord. দ্বিতীয় ৰাতি তেওঁ আকৌ উভতি আহিলে আকৌ সেই ডাঙৰ ৰশ্মিৰ প্ৰয়োগ হ'ল আৰু হাঁহি হাঁহি সেই কিতাপখন দেখুৱালে য'ত আল্লাই ভাল পোৱা ব্যক্তিসকলৰ নাম লিখা আছিলে and lo Ben Adam's name led all the rest বেন আদমৰ নাম আটাইতকৈ ওপৰত আছিলে So dear guys এই কাহিনীটোৱে লে হাণ্টৰ এই যোনটো এই কবিতাটোৰে আমি আকৌ সেই মানৱতা বোধৰ প্ৰতি আমি উভতি গৈছোঁ আজি মই অতি গৌৰৱেৰে শ্ৰদ্ধেয় ৰাইজ মই ক'ব বিচাৰিছোঁ যে যোৱা 3টা বছৰ মই চহৰ অঞ্চলত যিখিনি সময় কটাইছোঁ বৰালি মাৰি হওক শীতল মাৰি হওক সেই ভিতৰুৱা অঞ্চলত মানুহে কেনেকৈ থাকে এগৰাকী গৰ্ভৱতী মহিলাৰ কাইলৈ যেতিয়া তেওঁ গৰ্ভধাৰণ কৰে তেওঁ কিয় হস্পিটেললৈ আহিব নোৱাৰে আৰু তেওঁৰ সেই যেতিয়া মৰা পাতৰ সেইকেইটা মুঠিকেইটা যেতিয়া নদীত উঠি যায় তেওঁৰ কি আৰ্তনাদ হয় সেইখিনি মই নিজে দেখিছোঁ তেওঁলোকৰ লগত থাকিছোঁ সেইকাৰণে বহুত ব্যক্তিতকৈ মই তেওঁলোকৰ আৰ্তনাদৰ কথা বেছি জানো যিহেতুকে মই তেওঁলোকৰ লগত সময় 3টা বছৰ মই সময় যিসকলে মৰিগাঁৱত আছে তেওঁলোকে এইখিনি কথা জানে আজি তেওঁলোকৰ মনত কি কি ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে সেইখিনি মই সুন্দৰকৈ মই ধৰিব পাৰোঁ যিহেতুকে যেতিয়া তেওঁলোকৰ ওৰাঙৰ পৰা যেতিয়া উচ্ছেদ হৈছিলে তেতিয়া নদীত নাও লৈ আমি আছিলোঁ আৰু তেওঁলোকক সেই ডাঙৰ ডাঙৰ মাতব্বৰবিলাকৰ যোনটো হাজাৰ হাজাৰ বিঘা মাটি আছিলে এজন বা দুজন মানুহৰ বা 4-5জন মানুহৰ শ বিঘা মাটি আছিলে সেই মাটিবিলাকত নি পেলাই আমি তাত পট্টা দিছিলোঁ মই এনেই কোৱা নাই আপোনালোকে সুধিব সেই 3 বছৰ কালত তেওঁলোকক পট্টা পৰ্যন্ত দিয়া হৈছিলে আৰু ডাঙৰীয়াই যোনটো কথা কৈছে যে আমাৰ নিজৰ যদি আমাৰ সেইখিনি সাব্যস্ত কৰিবলগীয়া হয় সৰহ সংখ্যক আমি দেখা পাওঁ যে আমাৰ অকল দখলটো আছে কিন্তু বাকীখিনি আমাৰ নাই সেই তাৰ বাবে আমি কিখিনি কৰিব লাগিব সেইখিনি কথা খুব সুন্দৰকৈ আমাৰ ডাঙৰীয়াই গোটেই এডভোকেট জুনাইদ খালিদ ডাঙৰীয়াই সুন্দৰকৈ কৈছে তাত বেছি মই কোৱা প্ৰয়োজন নাই কিন্তু সদ্যৰাজ আটাইতকৈ ডাঙৰ কথাটো কি হৈছে আমাৰ মানুহখিনি সৰহ সংখ্যক নিৰক্ষৰ তেওঁলোকে কথাখিনি নেজানে আৰু যিসকল মানুহে তেওঁলোকক বুজাই দিয়ে আৰু চাওক ডাঙৰীয়া মই এজন চৰকাৰী চাকৰিয়াল মই দৰমহা পাওঁ আৰু মই টকা নেখাওঁ যিহেতুকে মই টকা নেখাওঁ সেইকাৰণে মই কথাখিনি ক'বলৈও মই ভয় নাখাওঁ যোনটো সত্য কথা সেইটো মই সত্য কথাটোৱে কওঁ যিসকল মানুহে তেওঁলোকক বুজাই দিওঁতে ক'ৰবাত কিছুমান কাৰণ থাকি যায় আৰু সেই সাধাৰণ মানুহখিনিয়ে গৈ পেলাই বিভ্ৰান্ত হৈ যায় আজি এজন মানুহক অকল গৈ পেলাই আমি কাগজ কেইখনমান দি দিলে নহ'ব আজি যোনজন মানুহে জীৱন মৰণৰ সেই সমস্যাত আজি যোনটো দুৱাৰদলিত আছে যোনে কাইলৈ কি খাব সেই কথাটো নেজানে সেই ব্যক্তিজনক যদি মই NRCৰ কথা কওঁ সেই ব্যক্তিজনক যদি মই কেনেকৈ নাম অন্তৰ্ভুক্ত হ'বলৈ কওঁ বহু ক্ষেত্ৰত তেওঁলোকে নাজানে সেই নেতৃত্ব যিসকলে লয় আমি মাতব্বৰ বুলি যাক কওঁ আমি প্ৰথমতে যোনদিনা আমি জুম্মা কৰোঁ সেইদিনা সেই মাতব্বৰসকলক যোনখিনি আচলতে গৈ গ্ৰাছৰুটলৈ সোমাই যায় তেওঁলোকক এটা ভাল ট্ৰেইনিং দিব লাগিব যদি আমি তেওঁলোকক যদি আমি ভালকৈ ট্ৰেইনিং নিদিওঁ কি হয় ট্ৰেইন দ্য ট্ৰেইনাৰ বুলি আমাৰ এটা কথা আছে ট্ৰেইন দ্য ট্ৰেইনাৰ আমি ভাবিয়েই লওঁ যে এই ব্যক্তিজনে গোটেইখিনি কথা জানে আৰু তেওঁলোকে গৈ কিটো ধৰণত গৈ এই কথাখিনি ৰাইজক কৈছে সেইখিনি কথা আমি ভালকৈ নেচাওঁ যাৰ ফলত বহু ক্ষেত্ৰত বহুখিনি লোকে যেতিয়া আমাৰ ওচৰত আহি পেলাই কান্দে যোৱা 2টা মাহ
কোনো এজন ব্যক্তিয়ে কোনোবা চৰকাৰী কামত যদি মই অলপ দেৰিৰ কাৰণে গৈছোঁ বেলেগ কথা, কিন্তু ৰাতি 9টা বজালৈকে শেষ ব্যক্তিজনকো মই লগ কৰোঁ। কাৰণ আৰু তাৰ জীৱন্ত এটা উদাহৰণ মই কওঁ, আজি তেওঁলোকৰ পৰা মই এষাৰ কথা গম পাইছোঁ, মই মণ্ডলসকলক কাকো মই বেয়া বুলি কোৱা নাই, মই কাকো আঙুলি টুৱাব বিচৰা নাই, কিন্তু কিবা এটা মই যোনটো মাতব্বৰৰ কথা কৈছোঁ, আৰম্ভণিতে মানুহজন সেই মণ্ডলজনৰ ওচৰলৈ আহে। আৰু মোৰ এনেকুৱা লাগিছিলে যে নগাঁও জিলাখনত সেই ইনষ্টিটিউশ্যনটোত সেই ব্যক্তিজন সকলো নহয়, আকৌ কৈছোঁ, কিন্তু তাতে কিবা এটা কেৰুণ লাগি আছে। আৰু এজন এজন ব্যক্তি যিহেতুকে 28-25 বছৰ পৰ্যন্ত এইটুকুৰা জেগাত আছে, তেওঁলোকক সাল সলনি অদল বদল কৰাৰ অত্যন্ত প্ৰয়োজন আছিলে, আৰু সেইটো আমি কৰিলোঁ। আজি নগাঁও জিলাত এজনো মণ্ডল নিজৰ জেগা টুকুৰাত নাই, তেওঁক বেলেগ জেগাত বদলি কৰি দিয়া হৈছে। কিয় কৰা হৈছিলে? এইটো ৰাইজৰ কথা নুশুনা হ'লে, তেওঁলোকৰ যোনখিনি মনৰ দুখ বেদনা সেইখিনি গম নোপোৱা হ'লে, এজন বেৱাই আজি 24 বছৰ, মই আঙুলি কাকো টুৱাব বিচৰা নাই, আজি গিৰিক ঢুকুৱা 2.5 বছৰ হৈ গ'ল, সাধাৰণ এটা উকা নামজাৰি হোৱা নাই, আৰু তেওঁৰ পৰা 40,000 টকা খাই দিলে। সেইটো কি হ'ব? যদি সেই মানুহজনে একো নাজানে, সেই বিধৱা মানুহগৰাকী কাৰ ওচৰলৈ যাব? আজি এই সমাজখনত আমি চাওক, কিছুমান কথা ৰাজনৈতিক দিশত হয়। মই এজন হ'লো চৰকাৰী চাকৰিয়াল, মোৰ কাম হৈছে যোনটো বিধিগতভাৱে যোনখিনি কাম কৰিব লাগে সেইখিনি মই কৰিম। আৰু তাত আপোনালোক সকলোৱে জানে শ্ৰদ্ধেয় ৰাইজ, চৰকাৰী যোনটো প্ৰক্ৰিয়া, তাত এটা লেজিছলেচাৰ বুলি কয়, তেনে সকল ব্যক্তি যিসকল হৈছে ৰাইজৰ প্ৰতিনিধি, তেওঁলোকে লটো বনায়। দ্বিতীয়টো হৈছে এক্সিকিউটিভ, সেই ল বনোৱা, সেই লখিনি যাতে ভালকৈ পালন হৈছে নে নহৈছে সেইখিনি আমি যিসকল চৰকাৰী বিষয়া আমলা, আমি সেইখিনি কাম চাওঁ। আৰু তৃতীয়তে আমাৰ জুনাইদ ডাঙৰীয়া যোনটো ক'লে জুডিচিয়াৰী, তাত জুডিচিয়েল এক্টিভিজমো হয়, বহুত ধৰণৰ কথা হয়। জুডিচিয়াৰী হৈছে এই আমাৰ কনষ্টিটিউশ্যনখন, আমাৰ সংবিধানখনক সৰ্বোত্তম হিচাপে ৰাখি যাতে সেই সংবিধানখনৰ উলংঘন হোৱা নাই সেইটো তেওঁলোকে চায়। সাধাৰণ ভাষাত ক'বলৈ গ'লে, আৰু জটিলতা বহুত আছে, কিন্তু সাধাৰণ ভাষাত ক'বলৈ গ'লে সেইটো। আজিৰ দিনটোত শ্ৰদ্ধেয় ৰাইজ, আমি কি কৰিব লাগিব? পৰিস্থিতি এইটুকুৰা জেগাৰ পৰা উচ্ছেদ হ'ল। উচ্ছেদ কিয় হ'ল সেইষাৰ কথা প্ৰথমতে হৃদয়ংগম কৰিব লাগিব। তাত আৱেগ আৰু অনুভূতিৰ স্থান মই নাই বুলি নকওঁ, কিন্তু জুনাইদ ডাঙৰীয়াই যোনটো কথা ক'লে, কোৰ্টে কিন্তু কাইলৈ আপোনাৰ হাতত কি কাগজ আছে সেইটোহে চাব। যদি কাগজ নাই, আৱেগ এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা। কালি মোক যেতিয়া মাতৃ এগৰাকী আহি পেলাই মোক কয় যে মোৰ হাতত চা বাবা একো কাগজ মোৰ হাতত নাই, এতিয়া মই কি কৰিম? সেইটো সময়ত আৰু সেই প্ৰশ্নটো যদি মোক আজি এই সদনে কৰে, সেই প্ৰশ্নৰ কিন্তু উত্তৰ আজি মোৰ হাতত নাই। কি কাৰণে? কাগজ মানে কাগজ, সেই কাগজখিনি লাগিব। আৰু বহুতো ক্ষেত্ৰত আমি বহু এনে ব্যক্তি পাইছোঁ যিসকল হয়তো আজি বহু বছৰ দিন ধৰি আছে, কিন্তু আজি তেওঁৰ হাতত একোৱেই কাগজ পত্ৰ নাই। আজি যিসকল সামাজিক অনুষ্ঠান আছে, অকল তেওঁলোকক আজি আমি যদি জামায়াতক কওঁ যে আপুনি গোটেই, তেওঁলোকৰ হাততো আলাউদ্দিনৰ সেই মেজিক হেৰিডাল নাই, লাঠিডাল নাই যে তেওঁলোকে মেজিক এডাল ঘূৰাই দিলে কাগজ পত্ৰ হৈ গ'ল। সেইকাৰণে জামায়াত হওক, আমাৰ যিসকল সমাজৰ আগ ধৰতা গুৰি ধৰতা যিসকল হওক, আমি তেওঁলোকক গৈ পেলাই আঙুলি টুৱাই তেওঁলোকক ভুল বুলি ক'লে নহ'ব। আজি সেই প্ৰেক্টিকেল দিশটো যোনটো আছে সেইটো আমি বুজি পাব লাগিব। যিখিনি মানুহ উচ্ছেদ হৈছে কবুলা দৰখাস্ত বুলি কয়, আজি সকলোকে যে আমি জমি দিব পাৰিম, মই আপোনালোকৰ আগত মিছা কথা নকওঁ, ফাইদাং মাৰি চবেই কবুলা দৰখাস্ত দি দিব, মই চবকে মাটি দি দিব পাৰিম বুলি ক'লে মোক হাঁহিব মানুহে। কিন্তু হয়, আপুনি সেই দৰখাস্তখন যদি দিয়ে, আপোনাৰ নামটো ৰেজিষ্টাৰ হৈ গৈছে ভূমিহীন হিচাপে। প্ৰেক্টিকেল ফিল্ডত আহি পেলাই কি হয়, জাগিৰোডত উচ্ছেদ অভিযান হৈছিলে প্ৰায় 10,000 মানুহৰ। সেই উচ্ছেদ অভিযানত আমি আছিলোঁ এজন আটাইতকৈ মানে ডিচিজন হিচাপে, মুৰব্বী হিচাপে। পুলিচৰ গুলীটো দূৰৰ কথা, পুলিচৰ এডাল লাঠিও চলা নাছিলে। কিয় হৈছিলে সেইটো? প্ৰায় এমাহ 1.5 মাহৰ আগতে তেওঁলোকৰ ওচৰলৈ গৈ গোটেই কথাখিনি বুজাই দিয়া হৈছিলে, আৰু তেওঁলোকে কথাখিনি বুজি পাইছিলে। আমি বুলডোজাৰ লৈ অহা নাছিলোঁ। আমি গৈ পেলাই যেতিয়া 5 ঘণ্টা আমি এনাউন্সমেণ্ট কৰিছোঁ, আৰু 5 ঘণ্টা এনাউন্সমেণ্ট কৰাৰ পিছত 2 ঘণ্টাৰ ভিতৰত প্ৰায় 60% মানুহ ওলাই গুচি গৈছে। আৰু সেইখিনি মানুহৰ লগত যেতিয়া কথা পাতিছোঁ, তেওঁলোকে প্ৰকৃততে কৈছে যে ছাৰ, হয় আমাৰ এনেকৈ ইমান বছৰ আগতে আমি আহিছিলোঁ, হয়, কিন্তু আমাৰ মাটি এনেকুৱা এনেকুৱা জেগাত আছে।
আজি সেই সকল ব্যক্তিৰ কাৰণে সেই তেনেধৰণৰ মনোবৃত্তিৰ কাৰণে যিসকল প্ৰকৃততে ভূমিহীন মানুহ সেই ভূমিহীন মানুহখিনিৰ ক্ষেত্ৰত আমি কোনো পদক্ষেপ ল'ব পৰা নাই বা ল'ব চেষ্টা কৰিলেও এনে এটা চক্ৰান্ত আহি যায় এনে কিছুমান লোক কিছুমান মই এটা কোৰ্টখনক মই ধৰি লওক সন্মান জনাবই লাগিব কিন্তু এনেকুৱা কিছুমান ক্লজ লৈ আহি যায় য'ত আমি গম পাওঁ আমি কোৰ্টত হয়তো এইটো প্ৰুফ কৰিব নোৱাৰোঁ যে তেওঁৰ আৰু 10 জাগাত 3 জাগাত 4 জাগাত মাটি আছে কিন্তু আজি সেই তেনেধৰণৰ কাম কৰাৰ বাবে প্ৰকৃততে যিসকল ভূমিহীন সেই ভূমিহীনসকলে মাটি নেপায় মাটি পোৱা হ'লে আজি ধৰি লওক ইমান হাজাৰ হাজাৰ বা শ বিঘা মাটি এজন বা দুজন মানুহৰ আণ্ডাৰত নাথাকিলেহেঁতেন তাৰ বাবে মানৱীয়তা বোধ আমি যিসকলৰ বহুত ডাঙৰ ডাঙৰ অবৈধভাৱে যিসকল চৰকাৰী মাটি যিসকলে দখল কৰি ৰাখিছে তেওঁলোকেও যদি কয় যে আমি কোৰ্টৰ অৰ্ডাৰ নানো দিওঁ বুলি ক'লে আজি ডাঙৰীয়াই যোনটো কৈছে 2-2.5 কথা 1-1.5 কথা মাটি আমি বহুতক দিব পাৰিম কিন্তু সেইষাৰ কথা আজিৰ দিনটোতে আমি তাৰ সমাধান আমি কৰিব নোৱাৰোঁ বা সেই সকল ব্যক্তিকো মই কিবা কাৰণবশতঃ তেওঁলোকৰ জমিনদাৰী আছিলে বহুত ডাঙৰ ডাঙৰ মানুহ তেওঁলোক আৰু তেওঁলোকক আমি কেতিয়াও ধৰি লওক দোষাৰোপ মই কৰিব বিচৰা নাই কিন্তু সমাধান যদি বিচাৰিছোঁ আমি কিছুমান এনে প্ৰেক্টিকেল কিছুমান সিদ্ধান্ত ল'ব লাগিব যোনবোৰ সিদ্ধান্ত প্ৰকৃততে কাৰ্যকৰী হয় সেইবোৰ যদি আমি নকৰোঁ আমি এনে ধৰণৰ আমি কিছুমান তৰ্ক বিতৰ্কৰ মাজতে আমাৰ সময়খিনি ওলাই গুচি যাব তাৰ বাবে ইভিকশ্যনৰ ক্ষেত্ৰত যিসকল আহিছে যিসকল ব্যক্তি যাক নোটিছ দিয়া হৈছে তেওঁলোকৰ প্ৰতিনিধি প্ৰায় প্ৰতিগৰাকী প্ৰতিনিধি মোৰ ওচৰলৈ আহিছে সময় বিচাৰিছে কোনেও ক'ব নোৱাৰিব আমি সময় নাই দিয়া বুলি আমি যিমান সময় বিচাৰে কোনোবাই কৈছে চাওক 1.5 মাহ সময় লাগিব 1.5 মাহ সময় পৰ্যন্ত তেওঁলোকক দিয়া হৈছে কিন্তু এষাৰ কথা শ্ৰদ্ধেয় ৰাইজ মই আপোনালোকক ক'ব পাৰোঁ বিচাৰোঁ যে মই এজন চৰকাৰী চাকৰিয়াৰ মই হুকুমৰ গোলাম এটা হুকুম যেতিয়া আহিব মই এটা পৰ্যায়লৈকে মই লৈ যাব পাৰিম কিন্তু তাৰপিছত মই হুকুম মানিবলৈ বাধ্য প্ৰতিজন ব্যক্তিক যাক বা যোনখিনি এলেকাত আজিৰ দিনটোত আপোনালোকে মই আপোনালোকৰ আগত এটা খতিয়ান মই আগবঢ়াব বিচাৰিছোঁ এইখিনি অকল কিন্তু আমাৰ যিসকল আমাৰ মিয়া মুছলমান মানুহখিনিয়ে নহয় বহুখিনি মানুহে এইখিনি মাটিত ইয়াত হেৰি হৈ আছে আজি ইয়াত হাউচিং যদি আমি লওঁ যিমানখিনি মানুহৰ মানে ঘৰ দুৱাৰ আছে যিলোকে খেতি কৰি আছে আজি নগাঁও জিলাখনত 19,907 বিঘা 19,709 বিঘা মাটি আজি চৰকাৰী মাটি আজি আপোনাৰ দখল হৈ আছে তাৰে ভিতৰত ৰহাত আছে 4,381 বিঘা নগাঁও সদৰত আছে 6,052 বিঘা কলিয়াবৰ চাৰ্কুলত আছে 1,000 বিঘা ৰূপহী চাৰ্কুলত আছে 700 বিঘা ঢিং চাৰ্কুলত আছে 3,471 বিঘা কামপুৰ চাৰ্কুলত আছে 2,000 বিঘা আৰু চামুগুৰি চাৰ্কুলত আছে 2,100 বিঘা ইমানখিনি মাটি আজিৰ দিন চৰকাৰী মাটি শ্ৰদ্ধেয় ৰাইজ খেতিৰ হওক বা ঘৰ হওক সেইখিনি দখল আছে তাৰে ভিতৰত কিছুমান মানুহে কৈছে যে আমাৰ আগতে আমি সেটেলমেন্ট পাই থৈছোঁ তেওঁলোকে কাগজ পত্ৰ লৈ আহিছে সজাগ সচেতন মানুহ আজি আমাৰ সদৰতে তেনেকুৱা বহুত ব্যক্তি আছে যিসকল আমাৰ ওচৰলৈ আহিছে সেই কাগজ পত্ৰখিনি আমি কাইলৈ কোনো বিবেচনা নকৰাকৈ এটুকুৰা জাগাত গৈ ইভিকশ্যনৰ অৰ্ডাৰ আমি নিদিওঁ কিন্তু এই যে আমি ৰেকৰ্ড পাতি ৰাখিব নোৱাৰিলোঁ সেই তাৰ গুৰিতে শ্ৰদ্ধেয় ৰাইজ এটা সময়ত যেনেকৈ ডাঙৰীয়াই কৈছে যে প্ৰতিখন চৰকাৰৰ নিজৰ নিজৰ এটা পলিচি থাকে আৰু সেই পলিচিত যেতিয়া জিলা আয়ুক্তজনক হুকুম দিয়ে মই এটা কথা তেওঁলোকক বুজাব পাৰোঁ যে চব এইখিনি মানুহে নিজৰ ক'ৰবাত যদি আছে বা বেলেগ কোনোবা আত্মীয় স্বজনৰ লগত কিবা মিলি পেলাই এইখিনি জাগালৈ তেওঁলোকে যাবলৈ তেওঁলোকে সিদ্ধান্ত লৈছে 70 বা 72 বা 80% যোৱাৰ পিছত 20% মানুহ হয়তো এনেকুৱা থাকিব যাৰ প্ৰকৃততে যাবলৈ কোনো জাগা নাই সেইখিনিৰ লগত আমি আলোচনা কৰিব লাগিব আৰু এইখিনিতে যিজন মধ্যস্থতাকাৰী থাকে আমাৰ ওচৰলৈ যিকোনো সময় মই কৈছোঁ ব্যক্তিগত মই এষাৰ কথাও কোৱা নাই যে অকল মই এছ'চিয়েশ্যনকহে লগ কৰিম আপুনি সুধিব ব্যক্তিগতভাৱে কিমান ব্যক্তি আহিছে আজি কেইদিনমানৰ আগতে আমাৰ নগাঁৱত হেৰি বিচা বুলি আপোনাৰ বাফেলো মিট বিক্ৰী কৰা বুলি এটা হেৰি এটা হ'ল হোটেল বন্ধ মই চব কথা ইয়াত লুকাবলৈ একো নাই তেওঁলোক আহিলে মোৰ ওচৰত ক'লে যে ছাৰ এইটো ঠিক হোৱা নাই কথাটো আমি প্ৰকৃততে তেনেকুৱা ধৰণৰ মাংস একো বিক্ৰী কৰা নাছিলোঁ আমি চালোঁ তদন্ত কৰি দেখিলোঁ তাৰপিছত হোটেলখিনি আমি খুলিবলৈ দিলোঁ কাৰণটো কি তেনেকুৱা ধৰণৰ মনত কিবা কোনো শ্ৰদ্ধেয় ৰাইজ আয়ুক্তজন হিচাপে মই নিজকে এজন চৰকাৰী চাকৰিয়াল বুলি ভাবোঁ আৰু বিধিগত যোনখিনি কথা আছে
সেই বিধানত মই যিখিনি কৰিব লাগে মই সেইখিনিহে কৰোঁ। মই তাতকৈ বেছি নকৰোঁ, মই তাতকৈ কম নকৰোঁ। সেইকাৰণে শ্ৰদ্ধেয় ৰাইজ, আপোনালোক সকলোকে এইষাৰ কথাই মই ক'ব বিচাৰিলোঁ। SIR ক্ষেত্ৰত আজিৰ দিনটোতো ইলেকশ্যন কমিশ্যনে আমাক সম্পূৰ্ণ অৰ্ডাৰ দিয়া নাই। সেই অৰ্ডাৰখিনি আমি চাব লাগিব। দ্বিতীয়তে, যিসকল ব্যক্তিৰ আজি আমি লিংকেজ, কাইলৈ পিউৰিফিকেশ্যন অফ ৰোল বুলি যেতিয়া কওঁ, আজি যিসকল সাধু ব্যক্তি তেওঁলোকে তেনেকুৱা ধৰণৰ কৰা নাই, কিন্তু আজি সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ বহুতো জেগাত কোনো এটা পাৰ্টিকুলাৰ কমিউনিটি এটাক আমি আঙুলি টুৱাই ক'ব নোৱাৰোঁ, কিন্তু আমি যদি SIR বুলি কওঁ বা পিউৰিফিকেশ্যন অফ ৰোল সংশোধীকৰণ বুলি যেতিয়া কওঁ, এইটো সমগ্ৰ ভাৰতবৰ্ষত বা সমগ্ৰ পৃথিৱীতে সেইটো কৰা হয়। কিমানজন ঢুকাই গ'ল, কিমানজন আছে, কিমান ছোৱালী বিয়া হৈ গ'ল, কিমানখিনি ইয়াত আছে, কিমান 80 বছৰ ঊৰ্ধত আছে, কিমান 100 বছৰ ঊৰ্ধত আছে। আজি যদি হঠাৎ এনেকুৱা এটা ৰেকৰ্ড আহে যে অকল ৰূপহী অঞ্চলত 1000জন 100 বছৰৰ ওপৰ আছে, আপোনাৰ বিশ্বাস হ'ব জানো কওকচোন? নহয়। যেতিয়া নহয় সেইটো তদন্ত কৰিব লাগে, সেইখিনি ভালকৈ চাব লাগে। কিন্তু সেই তথ্যখিনি কেনেধৰণে আহিলে? ভোটাৰ তালিকাত অকল কোনোবা বদমাচি কৰিছে বুলি মই নকওঁ। যিসকল এনেকুৱাও হ'ব পাৰে যে যিসকল ব্যক্তিক পঠিয়াইছোঁ, হয়তো স্কুলৰ এজন মই মাষ্টৰক পঠিয়াইছোঁ, সেই মাষ্টৰজনৰ গাঁৱৰ ভিতৰত ঘূৰি তেওঁৰ এটা অৱস্থা বেয়া হৈ গৈছে। চ' সেইকাৰণে তেওঁ কোনোবাই কিবা এটা কৰিলে এইটুকুৰা জেগাতে বহি ঘৰে ঘৰে নগৈ তেওঁ সেই নামটো অন্তৰ্ভুক্ত কৰিলে বা কিবা এটা লিখি দিলে। কিন্তু তেওঁৰ ওপৰৰ যোনজন ব্যক্তি বা তেওঁক ওপৰত যোনজনে ছুপাৰভাইজ কৰে আৰু শেষত সম্পূৰ্ণ গুৰু দায়িত্ব মোৰ, সেইখিনি জিলা আয়ুক্তজনে চাব লাগিব যে প্ৰকৃততে আমাৰ পিউৰিফাইড এটা ৰোল হৈছেনে নাই, সেইটো মোৰ গুৰু দায়িত্ব। আজি সেই পিউৰিফাইড ৰোল এটা নগাঁৱৰ যিসকল প্ৰকৃততে ভাৰতীয় নাগৰিক, সেই ভাৰতীয় নাগৰিকসকলৰ এটা পিউৰিফাইড ৰোল এটা মই ইলেকশ্যন কমিশ্যনৰ সন্মুখত দিয়াটো মোৰ গুৰু দায়িত্ব, আৰু তাৰ বাবে মোক চৰকাৰে দৰমহা দিছে। সেইকাৰণে শ্ৰদ্ধেয় ৰাইজ, তাত আমাৰ লগত কথা পাতক, গ্ৰুপ হিচাপে আহক, জামিয়াত আহক বা আপোনালোকৰ যিখিনিয়ে প্ৰতিনিধিত্ব কৰে, বোলে ছাৰ এইখিনি কথা আপোনালোকে ইয়াত এইখিনিত হয়তো ভুল, আমাৰ ভুল হ'ব পাৰে, মানুহ মাত্ৰেই ভুল। চব ক্ষেত্ৰততো মই নিজকে সৰ্বজানন্তা মোমাই বুলি ক'লে নহ'ব, মোৰ ক্ষেত্ৰত কিবা এটা ভুল হ'ব পাৰে, দেখুৱাই দিয়ক। আমি একেলগে মিলি আলোচনা বিলোচনাৰ মাজেৰে যিখিনি কথা আছে আপোনালোকক ক'বলগীয়া, সেইখিনি আমাৰ প্ৰশাসনৰ তৰফৰ পৰাও আমি আপোনালোকৰ আগত আমাৰ বিভিন্ন মাধ্যমৰ জৰিয়তে আপোনালোকক অৱগত কৰিবলৈ চেষ্টা কৰিম। কোনোবা এটুকুৰা জেগাত যদি আপোনালোকে বিভ্ৰান্ত হৈ গৈছে, তেতিয়াহ'লে মই জিলা আয়ুক্তজন হৈ আপোনালোকক আশ্বাস দিছোঁ, হয়তো সেইদিনাই আপুনি যদি আগত আহে, অকণমান যদি ধৈৰ্য থাকে, যিহেতুকে আমি নানান মেল মিটিঙলৈ যাব লাগে, মোৰ দেওবাৰ সোমবাৰ বুলি কোনো কথা নাই, মোক বন্ধৰ দিনতো ক'ৰবাত যদি মাতে মই যাওঁ। আজি প্ৰথমতেই মই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী। আজি আপোনালোকে প্ৰায় 45 মিনিট সময় মই আপোনালোক ৰৈ থাকিবলগীয়া হ'ল। আমাৰ কিবা বিশেষ এটা চিফ ছেক্ৰেটাৰী ছাৰে এখন VC কৰিছিলে, আজিকালি VC আমাৰ খুব হয়, সেই তাৰ বাবে মই সময়মতে আপোনালোকৰ ওচৰত আহি পাব নোৱাৰিলোঁ। তাৰ বাবে মই আপোনালোক সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থী, নিজ গুণে মৰিখন কৰিব বুলি মই আশা ৰাখিছোঁ। পুনৰবাৰ শ্ৰদ্ধেয় ৰাইজ, মোৰ বক্তব্য বেছি দীঘলীয়া নকৰাকৈ অকল এইষাৰ কথা বা এই আশ্বাস আপোনালোক সকলোকে দিব বিচাৰিছোঁ যে আহক, আলোচনাৰ মাজেদি যোনখিনি সম্পূৰ্ণভাৱে বৈধ, যোনটোত কোনো অবৈধ নহয়, যদি সেই তেনেকুৱা জেগাত আপোনালোকে দেখিছে যে কিবা আপোনালোকৰ ওপৰত কোনোবাই কিবা তেনেধৰণৰ অগণতান্ত্ৰিক কিবা কাম কৰিছে, তেতিয়া তাৰ বাবে মই সেই শুননি মই ল'বলৈ সদায় মই ৰাজি, আৰু বিধিগতভাৱে যিখিনি মোক কৰিবলৈ দিয়া হৈছে সেইখিনি কৰাৰ বা সেইখিনি পালন কৰাৰ মই প্ৰতিশ্ৰুতিবদ্ধ। ইয়াকে কৈ শ্ৰদ্ধেয় ৰাইজ, কিবা যদি মোৰ ভুল ত্ৰুটি হৈছে আপোনালোকৰ নিজ গুণে মৰিখন কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু শেষত এইষাৰ কথাই ক'ম, কোনোবাই যদি কিবা ক্ষেত্ৰত আপোনালোকে যদি বিভ্ৰান্ত হৈছে, কিবা যদি জানিব বিচাৰে, আজিৰ এই প্লেটফৰ্মটোত মই ধৰি লওক এটা কুৱেশ্যন আনচাৰ ছেশ্যন এটা কৰিব বিচৰা নাই, যিহেতুকে এইটো বহুত দীঘলীয়া হৈ যাব। কিন্তু সকলোকে মই আহ্বান জনালোঁ, এটা সময় লৈ যদি আপোনালোকে গ্ৰুপ হিচাপে আহোঁ বুলি কয়, আৰু লিখিতভাৱেও যদি আপোনালোকে মোলৈ এখন চিঠি পঠিয়াই দিয়ে আৰু কয় যে এইখিনি প্ৰশ্ন আমাৰ আছে, এই প্ৰশ্নখিনিৰ উত্তৰ আমাক এটা সময় দিয়ক, আমি সেই সময়মতে আমি আহিম, তেতিয়া মই আপোনালোকৰ সেই প্ৰশ্নখিনি অধ্যয়ন কৰি এটা কথা মই ক'ব বিচাৰোঁ, আপোনালোকক মই নিশ্চয় মাতিম, আৰু সেই প্ৰশ্নখিনি মই কিমান উত্তৰ দিব পাৰোঁ, আপোনালোকে বিচৰা মতে দিব পাৰোঁ নে নোৱাৰোঁ মই নাজানো, কিন্তু সেই প্ৰশ্নখিনিৰ উত্তৰ মই নিশ্চয় দিম আপোনালোকক। পুনৰবাৰ আয়োজকসকলক, বিশেষকৈ আজি এই সজাগতা সভা, আজি আমাৰ জমায়েতৰ তৰফৰ পৰা যি অত্যন্ত এটা গুৰুত্বপূৰ্ণ এটা দিন আমাৰ
নগাঁও জিলাবাসীৰ জীৱনত আজি তেনে এটি সুযোগ দিয়াৰ বাবে আৰু আমাক আপোনালোকৰ মাজলৈ আনি ইমানখিনি সন্মান যাচি আমাৰ এই মনৰ কথাখিনি আপোনালোকক ব্যক্ত কৰাৰ সুযোগ দিয়াৰ বাবে মই আপোনালোক সকলোকে মই মোৰ আৰু বিশেষকৈ জামিয়াতক মই মোৰ আন্তৰিক ধন্যবাদ জনাই ভুল ত্ৰুটি যদি কিবা হ'ল আপোনালোকে ক্ষমা কৰিব বুলি আশা কৰি মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।